3, 2, 1. মাজনীক কলো চাহ একাপ বনাই আনিবি কিন্তু নাই এতিয়ালৈকে দেখা দেখিয়ে নাই কি কৰি আছে জানো ছোৱালীজনীয়ে মুনু তই ভিতৰত কি কৰি আছ মই তোক অথনিয়ে কলো নহয় চাহ একাপ বনাই আনিবি বুলি মা মই চাহ বনাই আনিলো ভণ্টিয়ে ভিতৰত কিবা কৰি আছে নেকি খাওকচোন তোক মই বনাই আনিবলৈ কোৱা নাই নহয় মই মাজনীকহে বনাই আনিবলৈ কৈছিলো নেখাও যা লৈ যা তই খাগৈ যা মোক মাজনীয়ে বনাই দিব তই খাগৈ যা তোৰ যদি খাবলৈ মন আছে নাখাওঁ মই তোৰ হাতেৰে চাহ লৈ যা মা তই মোক মা বুলি মাতি নাথাকিবি আঁতৰ হ মোৰ চকুৰ আগৰ পৰা তাই একেবাৰে মোক চাহ খুৱাই তেলিয়াবলৈ আহিছে মুনু মাজনী তোক মই কিমান কম আৰু তই চাহ একাপ বনাই লৈ আহ কি হ'ল চিঞৰি নাথাকিবাচোন ৰবা মই কাম এটা কৰি আছো মাও যে আৰু সৰু সৰু কামবিলাকতে মোক চিঞৰি থাকিব ভণ্টি এই চাহকাপ তুমিয়ে খাই পেলোৱা মই মালৈ নিছিলোঁ কিন্তু মায়ে নাখাওঁ ক'লে বৌ তুমি চাহ দিবলৈ গৈছিলা মাক কিন্তু মায়ে তোমাৰ হাতে নাখালে কি যে হ'ব নহয় মাজনী দিয়া এই চাহকাপকে মই দি দিওঁগৈ দিয়া মই বনাই আনিছোঁ বুলি ক'ম একদম মুঠতে মাজনীৰ পৰা ভণ্টি নালাগে নেকি মায়ে গম পাব যে চাহকাপ মই তেওঁক দিবলৈ নিয়া চাহকাপকে তুমি পুনৰ লৈ গৈছা বুলি নালাগে বৌ মই আকৌ চাহ বনাই নিনিওঁ তেওঁলৈ এই চাহকাপকে মই দি গৈ মই বনাই আনিছোঁ বুলি ক'ম তুমি চিন্তা নকৰিবা দিয়া ভণ্টিয়ে পুনৰ এই চাহকাপকে দিবলৈ গ'ল মই বনোৱা মায়ে কিজানি আকৌ খং কৰে মই বনোৱা বুলি গম পালে আই ঐ ৰূপেশৰ বোৱাৰীয়েকে একেবাৰে মাকৰ ঘৰৰ পৰা অনা গাড়ীখন লৈ হাউতকৈ গৈছে ইচ আমাৰ যদি বোৱাৰীয়ে যদি তেনেকৈ কিবা কিবি বস্তু অনাহেঁতেন নথৈ আনন্দিত হ'লোহেঁতেন কিন্তু আমাৰ এইজনীয়ে ফুটা কৰি এটা অনা নাই নহয় আমাৰ এইজনীয়ে আকৌ বিয়া হোৱা এবছৰে হ'ব হ'ল নহয় কিন্তু মাকৰ ঘৰৰ পৰা কি এটা আনিছে নাই একো এটা নাই নাপাওঁ আৰু ডাঙৰটোক ভাবিছিলোঁ বিয়া এখন পাতি ডাঙৰকৈ বিয়া পাতি আনিম মোৰ মতে আনিম কিন্তু নাই নহয় আনিলেগৈ গাঁৱৰ পৰা সেই এঘৰৰ পৰা আনিলেগৈ তাকো অকলশৰীয়া মাকজনী বেমাৰী বাপেকটোতো মৰিলেই এতিয়া এইজনী এইখন ঘৰলৈ বিয়া হৈ আহিলে নাই একো এটা নাই এই ভাইকটোও আছে সেই লোকৰ ঘৰত হাজিৰা কৰেগৈ মুঠতে সৰু বোপালৈ কিন্তু ভাল ঘৰৰ ছোৱালী এজনী আনিবই লাগিব বিয়া কৰাই আনিবই লাগিব তেতিয়াহে যদি মই সুখ পাম মা কি হ'ল কি চাই আছানো খিৰিকীৰ ফালে ৰূপেশৰ বোৱাৰীয়েকে একেবাৰে মাকৰ ঘৰৰ পৰা অনা গাড়ীখন লৈ কেনি গৈছে আৰু এইবোৰ দেখিলে একেবাৰে বুকুখন জ্বলন পূৰণহে হয় মোৰ বুজিছ আমাৰ এইজনীয়ে কি আনিছে কচোন ঘৰৰ পৰা একো এটা অনা নাই নহয় না আজিলৈকে কিবা চোফাৰ ছিট এযোৰকে আনিছে না আজিলৈকে ডাইনিং টেবুল এখনকে আনিছে নাই সৰু সুৰাকৈ বস্তু এটাও অনা নাই তই ভাবি চাচোন তাই এতিয়া বিয়া হোৱা এবছৰে হ'ব এতিয়া কেইদিননো আছেনো আৰু এমাহৰ পাছত এবছৰে হ'ব এতিয়া আজিলৈকে নাই নহয় একো এটা বস্তুৱে নাই হ'ব থোৱা তুমি লোকৰ বোৱাৰীয়েকৰ লগত আমাৰ বৌক নিমিলাবা তুমি বাৰু কিয় এনেকুৱা কোৱাচোন মা বৌ ঘৰখনৰ কথা তুমি জানাই তথাপিও তুমি ইমান আশা কৰা নাপায় মা কিয় তুমি এনেদৰে ভাবি থাকানো মই ভাল নাপাওঁ এইবিলাক মোক বেছিকৈ জ্ঞান দিবলৈ নাহিবি হা ঘৰখনৰ ডাঙৰ ল'ৰাটোৱে তেনে কৰিলে ভাবিছিলোঁ বিয়াখন ডাঙৰকৈ পাতি আনিম হা ভাল ঘৰৰ ছোৱালী আনিম কিন্তু আমাৰ এইটোৱে আনিলেগৈ কি ঘৰৰ হা মাকজনী বেমাৰী সেই ভাইকটোৱে হাজিৰা কৰি খায় নাই একো এটাই নাহিলে কমচে কম কিবা এটা এপত বস্তু অনাহেঁতেন মই সুখী হ'লোহেঁতেন কিন্তু নাই নহয় সুন্দা হাতখন লৈ আহিলে নহয় আমাৰ এটাই আকৌ সেই তেনেকুৱা ঘৰ ছোৱালীহে ভাল পাবলৈ পালে ওচৰৰ লগৰ ল'ৰাবোৰে কিমান ধনী ভাল ঘৰৰ ছোৱালী আনিলেগৈ আমাৰ এইটোৱে আকৌ তেনেকুৱা এজনীহে পালেগৈ মা তোমাক যে মই বুজাব নোৱাৰোঁ এইখন ঘৰত বৌ এতিয়া বোৱাৰী তেওঁক তুমি মৰম কৰিব নোৱাৰানে তেওঁ তোমাক হেঁপাহেৰে চাহ একাপ বনাই দিয়েহি তুমি তাকো নাখাওঁ বুলি কোৱা এনে ব্যৱহাৰ নকৰিবা মানুহক মই ভাল নাপাওঁ ডাঙৰ দাদাই বাৰু তেনেকৈ বিয়া কৰালে কিন্তু সৰু দাদাই এতিয়া বাহিৰত থাকে যদি তেনেকুৱা ঘৰৰ এজনী ছোৱালী আনে পলুৱাই আনে তেতিয়া তুমি কি কৰিবা দুইজনীকে তুমি কষ্ট দিবা মোৰ বিশ্বাস আছে সৰু বোপাই তেনেকুৱা ঘৰৰ পৰা ছোৱালী নানে কেতিয়াও নানে সি ভাল ঘৰৰ ছোৱালীয়ে আনিব এইটোৱেহে আকৌ এইজনী পালেগৈ ঘুকুটৰ পৰা আনিলে নহয় হ'ব দিয়া কোনেও ক'ব নোৱাৰে সময়ৰ কথা তুমি এতিয়া একেবাৰে সময়ৰ চাৰ্টিফিকেট দিব নালাগে
তই একেবাৰে ডাঙৰজনী হৈ উকালিটি কৰিবলৈ মোৰ ওচৰলৈ নাহিবি। ডাঙৰ ডাঙৰ কথা ক'বলৈ আহিছ মোৰ আগত, হা? যা, মোৰ চকুৰ আগৰ পৰা আঁতৰ হ। তোমাক ভালক বুলি কিবা এটা ক'লেও ওলোটাহে বুজি পোৱা। তোমাক একো কথা ক'বই নোৱাৰো। তাই একেবাৰে ডাঙৰ বয়েকৰ ফলীয়া হৈ কথা ক'বলৈ আহিছে মোক। কৰি থাকা কি কৰা তোমাৰ মতে দেই, বুজি চুজি নোপোৱা আৰু। অহা বছৰতে সৰু বোপাকো বিয়াখন পাতি দিব লাগিব। নহ'লে এইটো আকৌ তেনেকুৱা ছোৱালী আনিলে আৰু মই মানুহৰ আগত নাকেই উলিয়াব নোৱাৰিম যে ঘৰৰ অৱস্থাই নাই। মানুহে সুধিলে যাতে ক'ব পাৰিব লাগিব মই যে সৰু বোৱাৰীৰ ঘৰ অৱস্থা ভাল একেবাৰে। মাক বাপেকৰ চাকৰি, একেবাৰে টকাই পইচাই নদন বদন। বাবা, দিনত বাৰু গৰম বুলি এনেদৰে বাহিৰতে বহি থাকিব পাৰোঁ, বতাহ চাকিও মাৰি থাকে। কিন্তু ৰাতি হ'লেতো এনেদৰে বাহিৰত বহিতো ৰাতিটো কটাব নোৱাৰ। তই যেনে তেনে কৰি কাম কৰি পইচা পালে তই মোলৈ এইটো সপ্তাহত দৰৱ আনিব নালাগে। তই টেবুল ফেন এখনো হ'লেও আনি ল'বি অ'। মোৰ ওচৰত বাৰু মোৰখন আছে, কিন্তু তইতো গৰমত শুৱ, তই আনি ল'বি বাবা। মাও, তই দৰৱ এৰাৰ কথা নকবি দেই মোক। হ'ব দে, বিচনী আছে নহয়, বিচনীয়ে বেছি হ'ম। এনেও মোৰ টোপনিটো বহুত গধুৰ। টোপনি গ'লেতো আৰু ক'ত গৰমৰ খবৰ আছে। তই এইবোৰ কথা চিন্তা কৰিব নালাগে দেই। নহয়ও, তই মোক বেমাৰী বুলি তই মোক ফেনৰ তলত শুৱাৱ, কিন্তু তই এনেদৰে গৰমত শুই থাকিলে মোৰ বেয়া লাগে নহয়। তই আনি ল'বি। এইটো সপ্তাহত তই পকা কাম কৰি যি কেইটকা পইচা পাৱ তই আনি ল'বি। মা, মই এইটো সপ্তাহত পইচা 10,000 মানেই পাম, বুজিছ। ভাবিছোঁ বাইদেউক কিবা এটা দিওঁ। তাই বিয়া হোৱা এতিয়া এবছৰ হ'ব। এতিয়া ইমান ধনী ঘৰ মানুহলৈ বিয়া হৈছে। কমচে কম আমি ছোৱালী এজনীৰ লগত ন্যূনতম দিব পৰা বিচনা এখনতো আমি দিয়া নাই তাইক। মই ভাবিছোঁ 7,000 মানৰ ভিতৰত বিচনা এখনকে তাইক দিম। আৰুতো সিহঁতৰ ঘৰত বস্তুৰ অভাৱ নাই। তথাপিও মোৰ ফালৰ পৰা বিচনা এখনে ভাল চাই আনলা এডালকে দিম বুলি ভাবিছোঁ। মা, কি কওঁ? তাকেহে অ', ময়ো নভবা নহয়। ৰাতি শুলে এইবিলাক কথাই মোক একেবাৰে আগুৰি ধৰে। ছোৱালীজনী বিয়া হ'ল বাৰু, কিন্তু ন্যূনতম দিব লগা ছোৱালীজনীক বিচনা এখনতো দিব পৰা নাই। সেইটো কথা লৈও মোৰ দুখ লাগেও। তই এতিয়া ভাবিছ 10,000 টকাত বাৰু কি হ'বগৈ? মা, বেলেগ একো দিব নোৱাৰিলেও বাইদেউক কিন্তু বিচনা এখন মই দিমেই। বালৈ আজি ফোন কৰিব লাগিব। তাইক থকাকৈ কেইদিনমান মাতিব লাগিব। বিয়া হ'ল আৰু আহিছে যদিও ঘূৰিহে যায়গৈ। থাকিবলৈ মাতিব লাগিব। মা, তাইৰ লগতে কথাটো আলোচনা কৰিব লাগিব। তাইৰ ঘৰৰ মানুহে কেনেবাকৈ কথা চথা শুনাইছে নি আকৌ? আজিকালি মানুহৰ মনবোৰ বুজি পাব নোৱাৰি নহয় মা। ঘৰখনৰ ভিতৰত এটা মনৰ মানুহ হ'লেও কোনোবা এটা মানুহৰ মনটো অকণমান হ'লেও পৃথক থাকেই। তাকেহে আমি দুখীয়া হ'লেও বা কিন্তু বিচনা এখন হ'লেও দিব লাগিব মা। মাতি দিবিচোন তাইক কেইদিনমান থকাকৈ, আহিলে ভাল লাগিব। অঁ মা, আজি ৰাতিকৈ ফোন কৰিম। তাই যদি কয় এইটো সপ্তাহতে যদি তাই থাকিবলৈ আহে, তেতিয়া তাইৰ লগত কথাটো ভালদৰে পাতিব লাগিব। তাই বা কি ভাবিছে? মোৰো এই বেমাৰটো লগাৰ পৰা একো এটা ভাবিবই নোৱাৰা হ'লো। তই কাম কৰি যি কেইটকা পইচা পাওঁ অকল মোৰ বেমাৰৰ নামতে হেন খাই গৈহে। কিবা মৰিও নাথাকোঁ নহয়। এনেকুৱাকৈ বেমাৰখন লৈ জীয়াই থকাতকৈ মৰি থকাই ভালো। তেনে কথা নকবি অ'। তই মোৰ সাহস। তই নাথাকিলে মই বাৰু কেনেদৰে জীয়াম কচোন অকলশৰীয়াকৈ? তই সদায় মোৰ লগত থাকিবই লাগিব। মই আছোঁ নহয়। হ'ব দে, দুখীয়া হ'লেও এমুঠি খাবলৈ পাইছোঁ নহয়। কাম কৰিম আকৌ, কষ্ট কৰিম। শেৱালি, বুজিছা, মানুহজনে বৰ এইকেইদিন দিগদাৰ দি আছে। মানে বেংকৰ লোন এটা হোৱা নাই। তাকে তেওঁ মানে অকল ফোনেই কৰি আছে নহয়। আজি মুঠতে কামটো সোনকালে কৰি দিব লাগিব, বুজিছা। সেয়েহে অফিচতো সোনকালে যাওঁ বুলি ভাবিছোঁ। ভাত পানী কি হৈছে? আজি যে তুমি মোক ভাত খাবলৈ মতা নাই। কোনে ৰান্ধিছে ভাত? অঁ, কৰি দিবা আকৌ আপুনি যদি পাৰে সোনকালে। ভাত মায়ে ৰান্ধিছে। অঁ, মায়েহে ৰান্ধিছে নেকি? কি তুমি যোৱা নাই মাৰ ওচৰলৈ? চাহেগে যোৱাচোন কি ৰান্ধিছে, আৰু সোনকালে ভাত বাঢ়ি দিবলৈ কৈ দিয়েগে। যোৱা। মই গৈছিলোঁ। হ'ব এতিয়া, আপোনালৈ ভাত বাঢ়িব এতিয়া। শুনিছা ৰিতু, কালি ভাইটিয়ে ফোন কৰিছিল, ঘৰলৈ থাকিবলৈ মাতিছে। মাজনীও বেমাৰী নহয়। মায়েও গ'লে ভাল পাব, মনটোকে অলপ ফূৰ্তি হ'ব। কি কৰোঁ বাৰু? যাবা আকৌ।
এবছৰে হ'ব হ'ল ঘৰলৈতো থাকিবলৈ যোৱাই নাই মোৰো বেয়া লাগে তোমাক এনেদৰে ঘৰত থাকিবলৈ পঠিয়াব পৰা নাই মইতো থাকিব নোৱাৰোঁ মই বাৰু তোমাক থ'বলৈ যাম কিন্তু তুমি থাকি আহিবা মায়েও মনটো ভাল পাব শুনতো ভাত বাঢ়িছোঁ খাই ল'বি ভাত বাঢ়িলা নেকি ব'লা শেৱালি লগতে খাওঁগৈ ব'লা সকলোৱে তই আগে খাই ল'বি ব'ল ডাইনিঙত মই বাঢ়ি থৈছোঁ শেৱালি মই আৰু মাজনী আমি পিছত খাম তই যাচোন খাই লৈ গৈ আগে ঠিক আছে তেনে খাই ল'বা তোমালোক তিনিজনীয়ে মই খাই বৈ সোনকালে যাওঁ দিয়া ঐ তই কিন্তু ঠাণ্ডা ভাত খাব লাগিব আমাৰ তিনিটাৰ জোখতহে গৰম ভাত বনাইছিলোঁ এনেই ঠাণ্ডা ভাতখিনি নষ্ট হয় কোনেও নাখায় একেবাৰে তাই ইয়াত একেবাৰে গৰম ভাত খাবলৈ আহে ঠাণ্ডা ভাতখিনি খাই পেলাবি মানে সেইখিনি তই খাবি শুনিছ নহয় হ'ব মা মই ঠাণ্ডা ভাতখিনি খাই দিম বাৰু আপোনালোকে গৰম ভাতেই খাব মোৰ খোৱাক লৈ একো নাইও মা পেটটো ভৰিলে হ'ল আৰু মা মই এইটো সপ্তাহতে ঘৰলৈ যাম ভাবিছোঁ মই ঋতুক এতিয়া কৈছিলোঁ বাৰু তেওঁ যাবলৈকে কৈছে তই সেই তোৰ ভকা ঘৰখনলৈ যাবি বেমাৰী মাৰক আৰু দুখীয়া সেই ভাইৰক কিবা কিবি দিবলৈ যাম বুলি ভাবিছ নে কিবা কিবি আনিম বুলি ভাবিছ মা তোৰ যে বিয়া হৈ এবছৰে হ'ব এতিয়া নহয় ঘৰৰ পৰা একো এটা নিদিয়ে নেকি এইবাৰ যেতিয়া ঘৰলৈ যাবি কিবা কথা কবি যে এপদ হ'লেও বস্তু এটা আনিবি আমাৰো ভাল লাগে দেচোন বাৰু বোৱাৰীজনীয়ে ঘৰৰ পৰা কিবা এটা আনিছে বুলি মানুহক ক'বলৈও মই কিন্তু আশা কৰিলোঁ আৰু এই আহি থকা বছৰটোতে কিবা কিবি নতুন বস্তু তোৰ ঘৰখনৰ পৰা আহিব বুলি মা আপুনিচোন মোৰ ঘৰৰ কথা জানেই দেউতা নাই মা বেমাৰী আৰু ভাইটিয়ে পকা মিস্ত্ৰী কৰি কেইটকানো পইচা পায় ক'তনো তেওঁলোকে মোক বস্তু পাতি দিব পাৰিব মই নাজানো মুঠতে মই আশা কৰিলোৱেই ডাঙৰ বোৱাৰীজনী হৈ কিবা এপদ বস্তু হ'লেও আহিব বুলি ঘৰখনলৈ ভাত খাই ল'বি বাবা ভাত খাই যাবই পায় মাজনীয়ে কোচিং ক্লাছলৈ যাবৰ সময় হ'ল নহয় তই ভাতখিনি খাই তই কিন্তু কাপোৰ ধুব লাগিব মোৰ কাপোৰ এগাল আছে আৰু মাজনীও কাপোৰখিনি মই থৈ যাবলৈ কৈছোঁ মোক ধুবলৈ কৈছিল মই ধুব নোৱাৰোঁ তই আছ যেতিয়ানো কিহৰনো মই ধুই থাকিব লাগিছে তই ধুই দিবি হ'ব মা মই কাপোৰখিনি ধুই দিম চিন্তা কৰিব নালাগে মায়ে বাৰু মোক কিয় এনেকুৱা ব্যৱহাৰ কৰে মায়ে যে মোক বস্তু পাতিৰ কথা লৈ কথা শুনাই এইবিলাক কথা মই ঋতুক কেতিয়াও নকওঁ সেই নহ'লে মাকক মোৰ বিশ্বাস আছে সি এষাৰ হ'লেও ক'ব মোৰ কাৰণে ঘৰখনত অশান্তি হ'ব নালাগে মই সহ্য কৰি থাকিম যিমানলৈকে পাৰোঁ নিশ্চয় এদিন মায়ে বুজি পাব এইবিলাক যে কথা ভুল ছোৱালীজনীক বোৱাৰী এজনীক এনেদৰে মানসিকভাৱে অশান্তি দি থকাটো ভুল তেওঁ নিশ্চয় এদিন বুজি পাব ঋতুক এইবিলাক কথা ক'লে আৰু বেছিয়ে ডাঙৰ হৈ যাব সি অন্যায়বিলাক সহ্য কৰি থাকিব নোৱাৰে সি নিশ্চয় মই তাক এইবিলাক কথা ক'লে মাকটো সি ক'বই মন এইবাৰ যিহেতু তোমাৰ অফিচ ঘৰৰ ওচৰতে হ'বগৈ তালৈতো ট্ৰেন্সফাৰ হ'ব তুমি কিন্তু এবাৰ মোক বিয়া কৰাই লৈ যাবা তোমাৰ ঘৰত কিন্তু মই বোৱাৰী হ'বলৈ সাজু আছোঁ তোমাক এনেদৰে বিয়া কৰালে ঘৰৰ মানুহেতো ভাল নাপাব দাদাইতো এনেদৰে আনিলেই বিয়া নপতাকৈ বকটো পলুৱাইহে আনিছিল আকৌ ময়ো এনেদৰে তোমাক নিলে ঘৰৰ মানুহে বা কি ভাবিব মই সেইবোৰ নাজানো মুঠতে এবাৰ তুমি মোক নিবই লাগিব ৰ'বা কথাটো ভালদৰে ভাবি চাওঁ দাদাইও এতিয়া বিয়া পতা এবছৰ হ'বহে এতিয়া আকৌ ময়ো এনেদৰে তোমাক পলুৱাই নিলে মায়ে খং কৰিব নাই একো খং নকৰে তোমালোকৰ ঘৰৰ মানুহৰ লগত মই একেবাৰে মিলি যাম তুমি চিন্তা নকৰিবা তোমালোকৰ মাও মন একেবাৰে মোৰ প্ৰতি চাবা একেবাৰে মোহিত হৈ যাব ৰ'বা সময় আহকচোন মোৰ ঘৰত বাৰু তুমি ভালদৰে মিলিজুলি থাকিব পাৰিবা বুলি মোৰ বিশ্বাস আছে তুমি বাৰু মানুহজনী মৰমীয়ালে আৰু বৌজনীটো বহুত ভাল বুজিছা তুমি কিন্তু বৌৰ লগত মিলিজুলি থাকিব পাৰিবা সেইটো বিশ্বাস কিন্তু মায়েহে বা কি কৰে তোমাৰ মায়েও মোক ভালেই পাব দিয়া এইবিলাক কথা চিন্তা কৰিব নালাগে ইমানকৈ মা মই ওলাইছোঁ এওঁ মোক থৈ গুচি আহিব নাথাকে বাৰু মইহে থাকিম বেছিদিন নাথাকোঁ 4-5 দিনমান থাকিম বেছিদিন নাথাকোঁ বুলি কৈ 4-5 দিন বুলি ক'লি যে সেইকেইদিন মানে বেছিদিন নহয় হ'ব বাৰু কিমান দিন মন যায় তোৰ মনৰ ইচ্ছামতে থাকি আহিবি কিন্তু
মই কোৱা কথাখিনি কবি আকৌ হা এইখন ঘৰলৈ বিয়া দিলে বুলি দায়িত্ব শেষ হোৱা নাই মা তুমি বৌক কি কথা কৈ গৈছা মোকো কোৱাচোন তোক কিয় লাগেনো মই যি কথাই কৈ নাযাওঁ নহয় বৌজনী ঘৰলৈ গৈছে তুমিতো ভালদৰে কিবা এটা কৈ যাব পাৰা কিন্তু তুমি কি কথা কৈ গৈছা মই জানো এই ঘৰৰ পৰা কিবা কিবি বস্তু অনা কথা থাকে তোমাৰ এইবোৰ কথা আৰু নুগুচিব আৰু ন তুমি যে আৰু বৌ তুমি যাগৈ যোৱা ইয়াত ৰখি থাকিব নালাগে নহ'লে আৰু কি যে কথা শুনিবলৈ নাপাবা হ'ব দিয়া ভণ্টি একো নাই মায়ে একো বেয়া কথা কোৱা নাই মায়ে ঠিক কথাটোৱে কৈছে মই এখন ঘৰলৈ বিয়াহে হৈ আহিলোঁ একো এটা বস্তু আনিব পৰা নাই নহয় হয় বাৰু বোৱাৰী এজনী হৈ কিবা এটাতো বস্তু আনিব লাগে মই বাৰু চেষ্টা কৰিম হয় বৌ তেনেকুৱা কথা নহয় মায়ে জানে তোমালোকৰ মাৰ গা ভাল নাই আৰু তোমাৰ ভাইটিও তেওঁ ইমান আৰ্থিক অৱস্থা ভাল নহয় কিন্তু মায়ে সেইবোৰ জানিও তোমাক এনেদৰে প্ৰেছাৰ দি আছে এইবিলাক ভাল কথা নহয় মাক বুজাওঁ কিন্তু বুজি নাপায় তুমি মুঠতে এইবিলাক কথাত কাণ নিদিবা যোৱা তুমি ঘৰত ভালদৰে থাকিবা ঘৰত কেইদিনমান থাকি আগৈ যোৱা মই আছোঁ নহয় ঘৰখনত চিন্তা নকৰিবা মোৰ যাবলৈ মন যায় কিন্তু মোৰ এই ক্লাছকেইটা আছে নহয় সেয়েহে সময়ে মিলাব নোৱাৰোঁ তুমি যোৱা বৌ যোৱা শুনো তয়ো কিন্তু বহুত ডাঙৰ ডাঙৰ কথা ক'বলৈ লৈছোঁ আজিকালি তুমি এজনী বোৱাৰীকে এনেকুৱা কৰিছা সৰু দাদাই যে বিয়া পাতিলে কি হ'ব নহয় তোমাৰ ভণ্টি মাক কিয় তেনেকৈ ক'লা বৌ মোৰ বেয়া লাগে নহয় তোমাক যেনেকৈ ব্যৱহাৰ কৰি থাকে মায়ে চকুৰ আগত এইবিলাক দেখি থাকিলে ভাল নালাগে নহয় সেইটো মই সহ্য কৰিব নোৱাৰোঁ চকুৰ আগত বেয়া দেখাটো মই কমেই তুমি যোৱা বৌ যোৱা দেৰি হ'ব এতিয়া দাদাই নহ'লে খঙে কৰিব পাৰে হ'ব দিয়া মই আহিছোঁ ভালদৰে থাকিবা বৌজনী বৰ সহজ সৰল কোনোদিন দাদাক কথা এটা নকয় মায়ে যি ব্যৱহাৰ কৰে মই বৌক কেতিয়া কষ্ট পাবলৈ নিদিওঁ অন্তত মই বৌক ছাপোৰ্ট কৰিব লাগিব বৌৰ পক্ষত থাকিব লাগিব নহ'লে তেওঁ বহুত কষ্ট পাব আৰু মায়ে যে বুজি নাপায় এই বস্তু পাতিৰ লগত কিনো এইবোৰ লাগি থাকে জানো নহয় আজিৰ যুগতো বুজি নাপায় কথাবিলাক মুঠতে কি নাই এখন ঘৰত সকলোবিলাক আছেই মাজনীও তোক মই কথা এটা কওঁ তোক বাৰু তই বিয়া হ'লি বাৰু নিজৰ পচন্দ মতে তাৰ বাবে তোক বাৰু সেইখন ঘৰে আঁকোৱালিও ল'লে কিন্তু বুজিছ তোক আমি একো এটা দিব পৰা নাই নহয় মাজনী সেয়েহে ভাবিছোঁ ভাইৰো ভাবিছে তোক অহা মাহতে মানে বিচনা এখন দিম বুলি ভাবিছোঁ এপদকৈ তোক দি থাকিম আৰু বুজিছ আই তোক কেনেবাকৈ সেইখন ঘৰৰ মানুহে কথা শুনোৱাইছে নি আকৌ বস্তু পাতিৰ বিষয়ে লৈ অঁ বাইদেউ তোক খোলা খুলিকৈ সুধিছোঁ তোক কোনোবাই কিবা কিবি কথা শুনোৱাইছে নি আকৌ বস্তু পাতিৰ বিষয়ে লৈ তোক কিবা কিবি কৈছে নি আকৌ কচোন ভাইটি মা তহঁতে মোক একো দিব নালাগে একো চিন্তা কৰিব নালাগে সেইখন ঘৰৰ মানুহে মোক কোনো একো কথাই মোক শুনোৱা নাই বস্তু বিষয়ে লৈ তহঁতে কিয়নো এইবিলাক কথা চিন্তা কৰিছ তহঁতৰ নিজৰ দুবেলা দুমুঠি খাবলৈকে চিন্তা আকৌ মোক বস্তু দিয়া কথা তহঁতে ভাবিছ ভাইটি নালাগে দে একো দিব নালাগে মোক ভিনীয়েৰে এইবিলাক কথা শুনিলে মনত দুখ পাব তই পকা মিস্ত্ৰী কৰি কেইটকানো পইচা পাওঁ আকৌ মোক দিব লাগিছেনে নালাগেও একো দিব নালাগে নহয়ও ক'লেনো কি হ'ব কচোন বাৰু ছোৱালী এজনী এখন ঘৰলৈ বিয়া হৈ গৈছে আমি বিয়া দিছোঁ তাইক যদি আমি এপদো বস্তু নিদিওঁ আমাৰো বেয়া লাগে দেচোন বাৰু আৰু সেইখন ঘৰৰ মানুহে বাৰু তোক একো কোৱাই নাই তেওঁলোক ভাল মানুহ তথাপিও আমাৰো নিজৰ এটা কিবা এটা আছে নহয় মনটোতো শান্তি নালাগে নহয় ছোৱালীজনী বিয়া হৈ গ'ল এপদো যদি বস্তু এটা নিদিওঁ ভাল নালাগিব নহয় মাজনীও তোক আমি একেকোবে গোটেইখিনি দিব নোৱাৰিলোঁ তোক আমি এপদকৈ দিম মই মাৰ এজনী জীয়াই আছোঁ নহয় আৰু এই ভাইৰটো দুবেলা দুমুঠি খাবলৈ যোগাৰ কৰে বাৰু সেই অনুপাতে কেইটকামান পইচা তোৰ কাৰণে ৰাহি কৰাম আৰু তোক বস্তুকেইটা দিব লাগিব বুজিছ কমচে কম ছোৱালীজনীক দিব লগা বিচনা এখনতো আমি দিব লাগে তোক আমি বিচনা এখন হ'লেও দিম তই নালাগে বুলি নকবি মাও তহঁতে বাৰু কিয় এইবিলাক কথা চিন্তা কৰিছ মই তাত কষ্ট পোৱা নাই নহয় মই তাত ভালদৰে আছোঁ তহঁতে কিয় এইবিলাক কথা চিন্তা কৰিছ ভাইটি তই কিন্তু এইবিলাক কথা চিন্তা নকৰিবি তই মুঠতে নিজৰ কামত লাগ তই কাম কৰ তই ইমান কষ্ট কৰিছ আকৌ সেই কষ্টই মোক বাৰু বস্তু দিব লাগিছেনে নালাগে ঘৰখনকে ভালদৰে চলাচোন মাৰ এতিয়া বেমাৰতে কিমান টকা পইচা লাগে তই আৰু মোক বস্তু দিয়াৰ কথা চিন্তা কৰিব নালাগে বা
তই তেনেকৈ ক'লে নহ'ব নহয়। এইখন ঘৰত হয় বোলে কোনো নাই। মা আৰু মই কমচে কম জীয়াই আছোঁ। তোক আৰু এনেদৰে ৰাখিমনে? তই এখন ঘৰলৈ বোৱাৰী হৈ গ'লি আৰু এইখন ঘৰৰ পৰা একো এটা নিদিম। হা, তোক দিমেই, অন্ততঃ মই দিম। মোৰ বা যদি কেনেকৈ সুন্দা হাতে ৰাখিব নোৱাৰোঁ নহয়। ভাইটি, ইমান দিনৰ মূৰত ঘৰলৈ থাকিবলৈ আহিছোঁ, তই এইবিলাক কথা নুলিয়াবিচোন। মই তাত ভালদৰে আছোঁ নহয়। তহঁতি মোৰ কথা কিয়নো ইমানকৈ চিন্তা কৰ? মোক কোনেও একো কষ্ট দিয়া নাই। তহঁতি বাৰু মিছাতে এইবিলাক কথা চিন্তা নকৰিবি অ'। ভণ্টি, বাইদেউ, মই কথা এটা এইকেইদিন মানে বিয়া হৈ অহাৰ পৰা মই লক্ষ্য কৰিছোঁ। মায়ে কিন্তু বাইদেউক বৰ অৱহেলা কৰে। মানে বাইদেউৰ লগত ইমান যেন ফ্ৰী নহয় তেওঁ, আৰু কথাবোৰ বৰ বেলেগকৈ কয়, বেলেগ ধৰণে কয়। কিয় তেনেকৈ কয় বাৰু? কিয় তেনেকৈ কয় কোৱাচোন ভণ্টি? মই একো বুজিবই পৰা নাই। বাইদেউ, আপোনাক কিয় মায়ে তেনে ব্যৱহাৰ কৰে? মাৰ মনত কিবা ক্ষোভ আছে নেকি বাৰু? আৰু বৌ, ডাঙৰ বৌ এইখন ঘৰলৈ বিয়া হৈ অহাৰ পৰা কিন্তু ডাঙৰ বৌয়ে কেতিয়াও মাৰ পৰা মৰমৰ মাত এষাৰ পোৱা নাই। কথাই প্ৰতি বৌক তাচিল্য, কাট মৰা, এইবিলাক মাৰ স্বভাৱটো কেনেকৈ জানো তেওঁ সলনি কৰোঁ। বুজিছা সৰু বৌ, কিয় তেনেকৈ কয় তুমি জানানে? কাৰণ সৰু বৌ মানে ডাঙৰ বৌ ঘৰৰ অৱস্থা ঠিক নহয় যে, আৰু ডাঙৰ বৌয়ে একো এইখন ঘৰলৈ আনিব পৰা নাই যে, সেয়েহে মানে মাৰ মানে মনত ক্ষোভ আছে। সেয়েহে তেওঁ বিচাৰে যে ডাঙৰ বোৱাৰীয়ে এখন ঘৰলৈ কিবা এটা হ'লেও বস্তু আনক। কিন্তু আমি সেইটো নিবিচাৰোঁ, দাদাহঁতেও নিবিচাৰে। কিন্তু দাদাহঁতে এইবিলাক কথা নাজানে, জানিলে কিন্তু বৰ ডাঙৰ কথা হ'ব। মাক মই বুজাই থাকোঁ, মায়ে নুবুজে। ভণ্টি, ৰিয়া, হ'ব আৰু দিয়া, এইবিলাক কথা আলোচনা কৰি থাকিব নালাগে। মায়ে যদি কেনেবাকৈ শুনিবলৈ পায় কিন্তু বৰ ডাঙৰ কথা হ'ব। মায়ে নিশ্চয় এদিন মোক ভাল পাবই দিয়া। মায়ে এতিয়া মনত কিবা এটা ক্ষোভ আছে তেওঁ ভবামতে, আৰু ডাঙৰ পুতেকে বিয়া কৰি নানিলে সেইটো কথাও তেওঁ বেয়া লাগে। সেয়েহে আৰু ময়ো ঘৰখনৰ পৰা একো আনিব পৰা নাই, কাৰণ মোৰ ঘৰৰ অৱস্থা ভাল নহয়। সেইটো মোৰ বাবে বাৰু মোৰেই দুখ। সেইটো মইনো কি কৰিম? মোৰ এয়া শুনিবলৈ আছে, মোৰ এয়া ভুগিবলৈ আছে। ভণ্টি, মায়ে বুজি পাব দিয়া, এদিন নহয় এদিন মোক মৰম কৰিব। তোমালোকে এইবিলাক কথা পাতি নাথাকিবা, শুনিবহি। বৌ, তুমি জানা এইবিলাকে মানুহৰ এটা সুখৰ পৰিয়ালো ভাঙি শেষ কৰি দিব পাৰে, এনেবিলাক কথাই। মই সেইকাৰণে মাক বুজাই থাকোঁ, মানুহৰ বস্তু পাতি মানুহৰ জীৱনটো নহয়। মানুহক মৰম কৰিব লাগে, বুজিব লাগে, ঘৰখনত মিলামিচা কৰি থাকিব লাগে। কিনো মানুহটো মৰি গ'লে বস্তুখিনি কি খুৱাবনে? নোখোৱাই, নিশ্চয় মানুহৰ জীৱনটোৱে। কিন্তু মায়ে বুজি নাপায় নহয়। মাথো অকল তুমি তোমাৰ ঘৰখনৰ পৰা কিবা এটা বস্তু আনিব লাগে। মই এইটো বুজি পাওঁ, তোমাৰ ঘৰখনৰ অৱস্থা বেয়া, কোনে দিব? বেমাৰী মা এজনী আছে আৰু তোমাৰ ভাইটি। সেইটোহে কথা। মাক লাগে মানে বস্তু বাহানি লাগে, মানে ডাঙৰ বোৱাৰীকৰ ফালৰ পৰা মানে ক'ব পাৰি মানে যৌতুকে লাগে আৰু। সেইটো কাৰণে মানে বাইদেউক এনে ব্যৱহাৰ কৰে। বাইদেউ, আপুনি চিন্তা নকৰিব, মই আছোঁ নহয়। আপোনাক মায়ে চাব, কেতিয়াও তেনে ব্যৱহাৰ নকৰে। অহা মাহৰ পৰা আপোনাক কেতিয়াও তেনে ব্যৱহাৰ কৰিব নোৱাৰে। ৰিয়া, মানে মই একো বুজিবই পৰা নাই। মায়ে তেনেকুৱা ব্যৱহাৰ নকৰে মানে মায়ে ইমান পটকনে সলনি হৈ যাবনে? সৰু বৌ, তুমি কিবা সমাধান উলিয়াইছা নেকি মাৰ মনটো জয় কৰাৰ? এখন ঘৰলৈ বিয়া হৈ আহিছোঁ যেতিয়া সকলোৱে মিলা প্ৰীতিৰে থকাটোৱে মই বিচাৰোঁ। ডাঙৰ বাইদেউক মোৰ চকুৰ সন্মুখতে মায়ে এনেকৈ ব্যৱহাৰ কৰি দিলে মোৰ ভাল নালাগিব নহয়। অন্ততঃ মায়ে মানে তেওঁৰ মনৰ পৰা এইটো আঁতৰাবলৈ মই এটা মানে মা পাপাক কৈছোঁ, অহা মাহত মানে মা পাপাই মোক মানে বস্তু দিম বুলি কৈছে। যিহেতু ফ্ৰিজ, ৱাশ্বিং মেচিন এইবিলাকতো মোক দিম বুলি কৈছে, আৰু বাকীবিলাক বস্তু মই বাইদেউ ঘৰৰ পৰা দিছে বুলি ক'ম। মাহঁতে মোক সকলোখিনি বস্তু দিব হয়, কিন্তু বস্তুকেইটাৰ কথা কৈ দিম যে মাক এইকেইটা ডাঙৰ বাইদেউ ঘৰৰ পৰা আনিছে। তেতিয়াতো হৈ যাব, দুইজনী বোৱাৰীয়ে মাকৰ ঘৰৰ পৰা বস্তু অনা হৈ যাব নহয়। আপুনি চিন্তা নকৰিব বাইদেউ, মই তেনেকৈ ভাবিছোঁ। অন্ততঃ মায়ে মানে মনত এইটো কথা এৰাই চলিব পাৰিব যে দুইজনী বোৱাৰীয়ে মানে বস্তু আনিছে। সৰু বৌ, তুমি মাক মনাবৰ কাৰণে তুমি ডাঙৰ বৌৰ বাবে তুমি এনেদৰে ভাবিছা? তোমাৰ হৃদয়খন সঁচাকৈ তোমাৰ হৃদয়খন কোমল, বহুত ধুনীয়া তোমাৰ হৃদয়খন। তুমি এইখন ঘৰলৈ বোৱাৰী হৈ আহিছা, তুমি এনেদৰে ভাবিছা ডাঙৰ বৌৰ প্ৰতিও যে তোমাৰ ইমান মৰম। ৰিয়া, তুমি এনেদৰে ভাবিছা তোমাৰ ঘৰৰ পৰা দিয়া বস্তুখিনি মোৰ নাম কৈ মাক ক'বা? তুমি এনেদৰে ভাবিছা মোক লৈ? কি হ'ল বাইদেউ, কি আপুনি বেয়া পাইছে নেকি?
মায়ে আপোনাক দুখীয়া ঘৰৰ কাৰণে আপোনাক দেখিব নোৱাৰিব আৰু মই মোৰ ঘৰৰ মা পাপাই চাকৰি কৰে কাৰণে মোৰ ঘৰৰ অৱস্থা ভাল কাৰণে মোক মৰম কৰিব। মই এনেকুৱা ভেদাভেদ মই চাই থাকিব নোৱাৰোঁ। আপোনাকো মৰম কৰিব লাগিব, আপোনাকো ভাল পাব লাগিব। অন্ততঃ মায়ে বস্তুখিনি অনাৰ পাছত মাৰ মানে ভাৱনা চিন্তাবিলাক আমি চাব লাগিব। পাছত আমি মাক বুজাব লাগিব। মানুহক বস্তু পাতিক লৈ মানুহক কেতিয়াও মনত ভেদাভেদ থাকিব নালাগে। মানুহক সমান চকুৰে চাব লাগে। টকা পইচা লৈ মানুহক বিচাৰ কৰিব নালাগে। মানুহৰ চৰিত্ৰ মেইন। সৰু বৌ, তুমি যে ডাঙৰ বৌ প্ৰতি এনেদৰে ভাবিছা, মোক কথাটো ভাবিয়ে ভাল লাগিছে। যি কৰা কৰিবা। মুঠতে সকলোৱে ঘৰখনত মিলিজুলি থকাটোহে মই বিচাৰোঁ। মায়ে যাতে তোমালোক দুইজনীকে সমান চকুৰে ভাবে, সমান চকুৰে চায়, সেইটোহে মই বিচাৰোঁ। মুঠতে তোমালোকে কেনেদৰে মাক মনাব পাৰা মনাবা আৰু দেই। মুঠতে অহা মাহতে মই সকলো বস্তুখিনি মা পাপাক দি যাবলৈ ক'ম আৰু পিছৰখিনি মোৰ দায়িত্ব। মই মাথো ক'ম ৱাশ্বিং মেচিন, ফ্ৰিজ আৰু কেইটামান বস্তু মই আনিছোঁ বুলি ক'ম আৰু এইখিনি বস্তু বাইদেৱে আনিছে বুলি ক'ম। আকৌ একেখন গাড়ীতে দি আহিলে বুলি ক'ম। আৰু ক'তনো মা ইমান বিচাৰ লৈ থাকিব। সঁচাকৈ আনিছে নে মিছাকৈ ডাঙৰ বাইদেৱে নিজৰ ঘৰৰ পৰা বস্তু আনিছে। তহঁত তিনিজনী আকৌ কি আলোচনা কৰি আছ ঐ? নাই মা, এনেই আৰু। বৌ, মই যাওঁ দিয়া। লগৰ এজনী ফোন কৰিব এতিয়া। তাই কিবা ইম্পৰ্টেণ্ট কথা এটা আছে হেনো মোৰ লগত। তোমালোকে কথা পাতি থাকা। ময়ো আকৌ কাপোৰ ধুবলৈ বাথৰুমত চাৰ্ফ দি থৈ আহিছিলোঁ নহয়, কাপোৰখিনি ময়ো ধুওঁগৈ। ময়ো আকৌ বেড কভাৰকেইখন ৰ'দত দিম বুলি ভাবিছিলোঁ নহয়, ৰ'দত দিওঁগৈ পাই। ময়ো পটাপট যাওঁ পাই, কামখিনি কৰোঁগৈ। দুইজনী বোৱাৰী আকৌ মনুও একেবাৰে সকলো নিজৰ কাম দেখাই গ'লগৈ। কি আলোচনা কৰি আছিল তাহাঁত তিনিজনীয়ে বাৰু? মোক দেখাৰ লগে লগে গোটেইকেইজনীয়ে যে নিজৰ নিজৰ জেগালৈ কাম কৰিবলৈ গ'লগৈ। কালি সৰু বোৱাৰীয়ে ফোনত মাকৰ লগত কথা পাতি থকা শুনিছোঁ নহয়। এইটো মাহতে সৰু বোৱাৰীয়ে বোলে বস্তু দিব। তাই কিন্তু বৰ দামী দামী বস্তু আনিব দেই এখন ঘৰলৈ। যিমানহে ধনী ঘৰৰ ছোৱালী আনিলে সৰু বোপাই, মোৰ কিন্তু ভালেই লাগে ভাবিলে। কিন্তু এইটোহে আমাৰ ডাঙৰটোহে, এইজনী আনিলেগৈ নহয় দুখীয়া ঘৰৰ এজনী, একো এটা বস্তু নিদিয়ে। থাক আৰু এতিয়া সৰু বোৱাৰী বস্তুখিনি লৈয়ে একেবাৰে মনতে সুখ লৈ থাকিব লাগিব। ডাঙৰজনীটো হুন্দাহাতেই থাকিব। চুলিখিনি ধুই দিলে যে ইমান গৰম লাগে নহয়। এতিয়া ৰন্ধা বঢ়া কাম কৰিবলৈ হ'লে কিবা আমনিয়ে পাওঁ পাই। কি ৰান্ধো বাৰু? কিবা পাতলীয়াকৈ কিবা এটাকে বনাওঁ পাই। বাইদেউজনীও গাটো ভাল নহয়, মইতো বনাবই লাগিব। দিয়া, কিবা ৰান্ধিবলৈ আহিছা নেকি? দিয়া, তুমি ৰান্ধিব নালাগে। যোৱা, তুমি চুলিখিনি ধোৱা নাই জানো? চুলি মেলি আছা, তোমাৰ গৰম লাগিব ভাত শাক ৰান্ধিলে। হ'ব, তুমি ওলাই যোৱা, মই ৰান্ধিম দিয়া। মা, মই পাৰিম দিয়ক, আপুনি যাওক, আৰাম কৰকগৈ। নালাগে, ময়ে বনাম দিয়া, তুমি যোৱা। মা, এনেদৰে ডাঙৰ বৌকো কেতিয়াবা মৰম কৰিবাচোন। ডাঙৰ বৌ মনত শান্তি পাব। মনু, তই কি কথা ক'বলৈ আহিছ? মা, মনুৱে ঠিকেই কৈছে। মোক এনেদৰে মৰম কৰাৰ দৰে ডাঙৰ বাইদেউকো এনেদৰে মৰম কৰিবচোন। মৰমেৰে মাত এষাৰ দিব, তেওঁ মনত শান্তি পাব। তুমিও এনেদৰে ক'লা যে? মা, ভাবি চাব কিয় এনেদৰে ক'লো। আজি মোক সৰু বোৱাৰীও এনেদৰে ডাঙৰ বোৱাৰীৰ কথা ক'লে। ক'বতো নকওঁ, তোমাৰ ভুল দেখিলে। কোনোবাই ভুলটো মুখৰ আগত দেখিলেতো ক'বই। এজনী বোৱাৰীক তুমি ধনী দেখা, এজনীক দুখীয়া দেখা, এজনীক বগা দেখা, এজনীক ক'লা দেখা। এনেদৰে ঘৰৰ মাজতে বিভেদ থাকিলে আৰু কাৰণো মনটো ভাল লাগিবনো? চকুৰ সন্মুখতে তুমি ডাঙৰ বৌক বেয়া ব্যৱহাৰ কৰা। এতিয়া দেখোন সৰু বৌক তুমি এনেদৰে মৰমেৰে একেবাৰে কৈছা তুমিয়ে ৰান্ধিম বুলি। তুমি কোনোবা এদিন ডাঙৰ বৌক কৈ পাইছা জানো? জ্বৰ, কাহ, পানী লগা যি সৰু সুৰা বেমাৰ হৈ থাকিলেও তুমি দেখোন ডাঙৰ বৌজনীক একেবাৰে কামৰ পৰা আজৰি পাবলৈকে নিদিয়া। ডাঙৰ বোৱাৰী এইখন ঘৰলৈ কিবা আপদ বস্তু আনকচোন, তেতিয়াহে মই তাইক এইখন ঘৰৰ বোৱাৰী বুলি মানিম। সৰু বোৱাৰীয়েতো এতিয়া আনিবই, এতিয়া অহা মাহতে। এইজনীক আৰুহে দেখিব নোৱাৰা হ'ম চাগে মই। একেদিনাই একেবাৰে ডাঙৰ বোৱাৰী আৰু সৰু বোৱাৰীয়ে গোটেই ঘৰ ভৰাই দিলে। ইমান ধুনীয়া চোফাৰযোৰ, একেবাৰে বহি ভাল লাগিছে দেই। ডাঙৰ বোৱাৰীয়ে বৰ ধুনীয়া চোফাৰ এযোৰ আনিছে দেই ঘৰৰ পৰা। এতিয়াহে যদি মই শান্তি পাইছোঁ। মুঠতে ডাঙৰ বোৱাৰী আৰু সৰু বোৱাৰীয়ে ঘৰখন একেবাৰে সঁচাকৈ বৰ ধুনীয়াকৈ ভৰাই দিলে। সৰু বোৱাৰীয়ে ফ্ৰিজ আনিছে, ৱাশ্বিং মেচিন আনিছে, টিভি আনিছে আৰু ডাঙৰ বোৱাৰীয়ে চোফা আনিছে।
ডাইনিং টেবুল আনিছে আৰু যে কত যে কি আনিছে অ' মা ডাঙৰ বোৱাৰী আজিহে মই সুখী হৈছোঁ তই যে ইমান ধুনীয়া বস্তুবোৰ আনিছ ঘৰৰ পৰা সঁচাকৈ ইমান ভাল লাগিছে নহয় বহি বচোন ব অকণমান তয়ো ব মা তুমি সঁচাকৈ বহুত লাজ নাইকিয়া মানুহ দেই তুমি এই কালিলৈকে বৌক কেনেকৈ ব্যৱহাৰ কৰি আছিলা এতিয়া কিন্তু বস্তু পাই একেবাৰে বৌৰ প্ৰতি মৰম সঁচাই মা তুমি যে ইমান দিনে আমি নজনাকৈ এনেদৰে বৌক ইমান কষ্ট দি আহিছিলা বুলি মই নাজানো সঁচাকৈ আজি বেয়া লাগিছে তোমাৰ আজি মুখাখন মই দেখিছোঁ তোমাৰ মুখাখন আজি খোল খাইছে এতিয়া চোৱাচোন ডাঙৰ বৌক এতিয়া কেনেদৰে তুমি একেবাৰে মৰমেৰে কথাখিনি কৈছা ভালতি বোলাইছা ইভাগে তোমাৰ কি হৃদয়ত ডাঙৰ বৌৰ প্ৰতি মৰম নাই মা ইমান দিনে আপুনি বাইদেউ কিমান কষ্ট দি আহিল সেয়েহে মই ভাবিলোঁ মোৰ মা পাপাই মোক সকলোখিনি বস্তুৱে দিব তাৰে কেইটামান বস্তু বৌৰ নামতে মই কৈ দিওঁচোন বৌৰ নামেই দি দিওঁচোন যে এইকেইটা বৌয়ে আনিছে সেয়েহে আপোনাক তেনেকৈ ক'লোঁ আপোনাক চালোঁ আপোনাৰ মনটো কেনেকুৱা হয় এতিয়া দেখোন আপুনি দেখোন এতিয়া বাইদেউক একেবাৰে ইমান মৰমেৰে মাতিব পাৰিছে অতদিনে আপুনি একেবাৰে বাইদেউক দেখিবই নোৱাৰিছিল ঘৰৰ পৰা একো নাই অনা বুলি সৰু বোৱাৰী কি তুমি ডাঙৰ বোৱাৰীৰ প্ৰতি তুমি এনেদৰে ভাবিলা তুমি এনেদৰে মিলা প্ৰীতিৰে থকাটো ভাবিলা কিন্তু মই দেখোন আজিলৈকে ভাবি নাচালোঁ যে দুইজনী বোৱাৰীয়ে লগে ভাগে থাকিবলৈ হ'লে ময়ো দুইজনীকে সমানভাৱে ভাবিব লাগিব সমান চকুৰে চাব লাগিব কিন্তু আজি তুমি এনেদৰে ভাবিলা মা জীৱনটোত এই বস্তুকেইটাই তোমাক সুখ নিদিয়ে নহয় তোমাৰ লগত যদি কোনোৱে নাথাকে তেতিয়া এই বস্তুখিনি লৈ তুমি বহি থাকিলেও কিবা সুখ পাবা জানো নোপোৱা নহয় যদি তোমাৰ লগত পুত্ৰ বোৱাৰী ল'ৰাই নাথাকে তুমি সেয়েহে ইমান বস্তুৰ প্ৰতি ইমান মুখ নকৰিবা এতিয়া বুজি পাইছানে তুমি বুজি পাইছানে এতিয়া অকণমান হ'লেও যে এই ঘৰখনত যে সকলো মিলা প্ৰীতিৰে থাকিব লাগে বোৱাৰী দুজনীক সমান চকুৰে চাব লাগে হা এতিয়া দেখোন তোমাক বোৱাৰী দুজনীয়ে প্ৰমাণ কৰি দেখাই দিলে যে তাহাঁত দুজনীয়ে মিলা প্ৰীতি হোৱাটো বিচাৰে ইজনীয়ে সিজনীৰ প্ৰতি ভাবিছে কেনেদৰে মাক আমি সৎ পথলৈ আনো মা তুমি ইমান দিনে ডাঙৰ বৌক বহুত কষ্ট দি আহিছা মনত অন্তত আজিৰ পৰা তুমি সেনেবিলাক আৰু কথা কৈ বৌক তুমি যাতে অশান্তি নিদিয়া মনত কষ্ট নিদিয়া দুইজনীকে সমানে ভাবিবা মা তোমাক মই আজি লাষ্ট বাৰৰ বাবে ক'লোঁ এবাৰ ভাবি চোৱা নিজৰ ভুলবিলাক চোৱাচোন সৰু বৌয়ে ডাঙৰ বৌৰ প্ৰতি কিমান মৰম কিমান শ্ৰদ্ধা কিমান তেওঁৰ ভাবিছে ঘৰখনৰ কাৰণে কাৰণ তুমি ডাঙৰ বৌক যি ব্যৱহাৰ কৰা সৰু বৌকটো নকৰা কাৰণ সৰু বৌ টকা পইচা আছে যে মাকৰ ঘৰত সেয়েহে এতিয়াতো অন্তত বুজি পোৱা যে দুজনী বোৱাৰীয়ে একতা হৈ থাকিব বিচাৰে কিন্তু তুমিয়ে সেই একতা নিবিচাৰা মা দুইজনীকে সমানে ভাবিব লাগিব মই নিবিচাৰোঁ তুমি ডাঙৰ বৌক মনত কষ্ট দি থকাটো আজিৰ পৰা অন্তত তুমি সলনি হোৱা মা অন্তত আপুনি আজিৰ পৰা সলনি হওক পাইছোঁ দে তহঁতি মোক বহুত কিবা কিবিয়ে ক'লি ময়ো এতিয়া ঢুকি পাইছোঁগৈ দে এইবিলাক বস্তু বাহানি এই বস্তুবিলাকৰ লগত ইমান মুখ কৰি লাভ নাই সঁচাই দুইজনীকে যদি মই মৰম কৰোঁ দুইজনীকে মই যদি সমানভাৱে ভাবোঁ তাতনো কি মোৰ ভুল হ'ব সেনেদৰে মই যদি ঘৰৰ মেইন মানুহজনীয়ে যদি এজনীক ভাল পাওঁ এজনীক বেয়া পাওঁ তেনেকৈ হ'লেচোন এইখন ঘৰ দেখোন ঘৰ হৈ নাথাকিব এটা ওলাই যাবি আনটোৱে ইটোক ভাবি সিটোৱে ওলাই যাবি তেনেদৰে মানুহৰ ঘৰবোৰ ভাঙি থাকে ঘৰ এখন দুভাগ হয় মই আৰু আজিৰ পৰা এনেবিলাক বিভেদ নানো দে মোৰে ভুল আছিলোঁ মই কেতিয়াও ডাঙৰ বোৱাৰীক দুখীয়া বুলি বস্তু বাহানিৰ লগত তাই কেতিয়াও কথা নুশুনাওঁ সৰু বোৱাৰী তুমি যি ভাবিলা সেয়া ঠিকেই ভাবিলা তুমি ডাঙৰ বোৱাৰীৰ প্ৰতি যি তুমি ভাবিলা তোমাৰ সেই মৰম চেনেহখিনি দেখি আজি মই সঁচাকৈ মোৰ ভাল লাগিছে মই সেইবিলাক কথা ভবা নাছিলোঁ দুইজনীকে যে সমান ভাবোঁ ঘৰখনত মুঠতে একতা দেখাওঁ কিন্তু মইহে মা ডাঙৰ বোৱাৰীও আজিৰ পৰা আৰু তোক মই কেতিয়াও কষ্ট নিদিওঁ দে মই নিজৰ মাজতে প্ৰতিজ্ঞা কৰিছোঁ ঘৰখনৰ ভিতৰত যদি মই ঘৰৰ মূল মানুহজনীয়ে যদি এনেকুৱা হওঁ তেনেহেনো ঘৰখন ক'ত
হা ঘৰখন একতা এটা সকলোৰে মাজত একতা থাকিব নাথাকিব নহয় মই যদি ভেদাভেদ কৰি থাকোঁ এজনীক ভাল পাওঁ এজনী বেয়া পাই থাকোঁ মই আজিৰ পৰা এইবিলাক বাদ দিলোঁ দে ত্যাগ কৰিছোঁ অ' কথা দিলোঁ আজি তহঁতৰ আগত মা তুমি সঁচাই মনৰ পৰা কৈছানে কৈছোঁ দে মই মনৰ পৰা কৈছোঁ অ' সকলোবিলাক মই বুজি পাইছোঁ দে এতিয়া মুঠতে মোৰ মৰমৰ বোৱাৰী দুজনী মোৰ মৰমৰ ঘৰখনত মই মিলি জুলি সমান চকুৰে সকলোকে মৰম কৰিম সমান চকুৰে চামো তহঁতক কথা দিলোঁ এইবিলাক ভেদাভেদ আৰু মই কেতিয়াও নানো তহঁতক কথা দিলোঁ মা সদায় এনেদৰে ভাবিবা দুইজনী বোৱাৰীকে সমানে মৰম কৰিবা দুইজনীকে সমান চকুৰে চাবাচোন কেতিয়াও ঘৰখনত ভেদাভেদৰ সৃষ্টি নহয় মা অঁ সৰু বোপা এতিয়াৰ পৰা মোৰ মৰমৰ দুইজনী সমান বোৱাৰী কোনো ধনী দুখীয়া বুলি মই আৰু বিচাৰ নকৰোঁ মুঠতে মোৰ মৰমৰ দুজনী বোৱাৰী আৰু মোৰ মৰমৰ ঘৰখন ইমান দিনে সেইটো কথাকে তোমাৰ পৰা শুনিবলৈ বিচাৰিছিলোঁ মা তুমি দুয়োজনী বৌকে সদায় সমানে মৰম কৰিবা ময়ো সুখী এতিয়া এতিয়াৰ পৰা তহঁত গোটেই তিনিজনী মোৰেই ছোৱালী